প্ৰথমতে আমি আপোনালোকক সকলোকে জনাব বিচাৰো যে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু সেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপেও নট অনলি আমি বড়ো ছাত্ৰ তাতে আমাৰ লগত আছে ডিমাচা ষ্টুডেণ্ট ৰাভা ষ্টুডেণ্ট বড়ো ষ্টুডেণ্ট আৰু লগতে আছে আমাৰ লগত মিচিং ষ্টুডেণ্ট সেই সকলোবোৰ আমি ট্ৰাইবেল ছাত্ৰ ছাত্ৰী আজি গুৱাহাটী বিশ্ববিদ্যালয়ে আজি আমি আগুৱাই আহি পেলাই আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ কাৰণ কিয় ST কেতিয়াও বনা নহয় ST জন্ম হোৱা হয় কাৰণ আমি আজি এই বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে ST সকলে যদি সিট পাইছে কাৰণ অকল পাইছে কাৰণ কিয় ST কোটাৰ বাবে সেই সকলোবোৰ যদি ST আমি সকলে জানি অসমত 45 লাখতকৈ বেছি ST আছে লগত নন ST কিমান আছে য'ত 6 জনগোষ্ঠী সেই সকলোবোৰ 6 জনগোষ্ঠী আছে 1,80,00,000 সেই সকলোবোৰ নন ST সকলক যদি ST যদি অন্তৰ্ভুক্ত কৰা হয় তেনেহলে আমি যি সকলোবোৰ আজি আপোনালোক সকলে আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ যে ST ষ্টুডেণ্ট সেই সকলোবোৰ ST ষ্টুডেণ্ট আপোনালোকে অনাগত দিনত দেখিবলৈ নাপাব তো সেই আমাৰ সকলোৰে অনুৰোধ আৰু আমি প্ৰতিবাদ কৰি আহিছোঁ যদিও আগন্তুক আহি থকা দিনত সেই 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা হয় তেনেহলে আমি এই নৱপ্ৰজন্মই কেতিয়াও ভাগৰা নাই আৰু ভাগৰি নাযাম আৰু আকৌ আমি প্ৰতিবাদ কৰিবলৈ আমি আগুৱাই আহিম সেই আমাৰ চাকৰি সেই আমাৰ মাটি সেই আমাৰ ভেটি সেই আমাৰ ৰাইটছ সেই সকলোবোৰ আমাৰ ধ্বংস হৈ যাব আৰু প্ৰথমতে ক'বলৈ গ'লে আমাৰ পলিটিকেল ৰাইটছ সেই সকলোবোৰ ধ্বংস হৈ যাব যিটো আমাৰ ক'বলৈ গ'লে ডিমাচা অট'নমাছ কাউন্সিল কাৰ্বি অট'নমাছ কাউন্সিল লগতে BTC কাউন্সিল সেই সকলোবোৰ কাউন্সিলৰ তো ST হলে আমাৰ যোনবিলাক ST ষ্টুডেণ্ট বা ST মানুহ আছে সেই সকলোবোৰ ST মানুহে আগভাগ ল'ব নোৱাৰিব আৰু ট্ৰাইবেল সকলৰ এৰিয়া বুলি ক'লেও সেই সকলোবোৰ অনা ট্ৰাইবেলৰ এৰিয়া হৈ যাব সেয়া আমি আজি আমাৰ নৱপ্ৰজন্মক আমি সুৰক্ষাৰ বাবে আমি আজি ইউনিভাৰ্চিটিৰ সন্মুখৰ গেটত আহি পেলাই আমি প্ৰতিবাদ কৰিবলৈ লৈছোঁ